ঠিক আছে। সো এপ্লিকেশন অফ ইন্টিগ্ৰেল মানে আমি ইয়াত ডিফাৰেন্ট ইন্টিগ্ৰেলটো এপ্লাই কৰিম। আমি অলৰেডি জানিছো যে ইন্টিগ্ৰেশন ডিফাৰেন্ট ইন্টিগ্ৰেশনে হওক বা ইন্টিগ্ৰেশনে হওক এৰিয়া উলিয়াবৰ কাৰণে ইউজ কৰা যায়। সো তোমালোকে মেইনলি বেসিকটো শিকি ল'বা আৰু তাৰে তোমালোকে গম পাইছা তোমালোকে এটা পোৰ্শন অলৰেডি ইয়াৰ পৰা ৰিমুভ কৰা হৈছে। দুডাল কাৰ্ভৰ মাজত থকা এৰিয়াটো উলিয়াব নালাগে তোমালোকে, কিন্তু মই তাৰো এক্সপ্লেনেশ্যন এটা কৰিম, তোমালোকে জানিব লাগিব দেই। এতিয়া চোৱা, ফাৰ্ষ্ট অফ অল এপ্লিকেশন অফ ইন্টিগ্ৰেল মানে কি হয়। সাপোজ তোমালোকে জানাই কি জানো অলৰেডি ইন্টিগ্ৰেশন মানে এৰিয়া উলিয়াটো বুজায়। এডাল কাৰ্ভে যিটো আমাক এটা বাউণ্ডেড এৰিয়া দিয়ে, সেই বাউণ্ডেড এৰিয়াটো আমি ভেলু উলিওৱাটো আমি ইন্টিগ্ৰেশনত থ্ৰু দি কৰো। এতিয়া সাপোজ y f of x নামৰ মই কাৰ্ভ কনসিডাৰ কৰিছো। তাৰমানে ফাংচন এইটো y f of x ফাংচন বুলি গম পাইছা। অবভিয়াসলি ফাংচনে কাৰ্ভকে ৰিপ্ৰেজেন্ট কৰে। মই ধৰি লৈছো কাৰ্ভডাল এডাল কাৰ্ভডাল, ঠিক আছে। এটা মই দেখিছো কাৰ্ভডাল জেনেৰেলি কেতিয়াবা ৰেগুলাৰ ফিগাৰ হ'ব পাৰে, কেতিয়াবা ৰেগুলাৰ ফিগাৰ নহ'ব পাৰে, ইৰেগুলাৰ ফিগাৰ হ'ব পাৰে। এতিয়া তোমালোকৰ এই চেপ্টাৰটোৰ আন্ডাৰত কি হ'ব, তেওঁলোকে তোমালোকক লিমিটেশন দিব যে এই কাৰ্ভডালে অভাৰঅল ধৰি লৈছো কাৰ্ভডালৰ লেংথটো ইনফাইনাইট লেংথ গৈ আছে। মই তাৰে এটা পোৰ্শন কনসিডাৰ কৰিছো। এই পোৰ্শনটো x এক্সৰ ওপৰত যিটো পোৰ্শন আছে লোৱাৰ লিমিটটো a আৰু আপাৰ লিমিটটো মই b বুলি কনসিডাৰ কৰিছো। এক্সামত 4 মাৰ্কছৰ কোৱেশ্চনটা আহে পাবাই, মানে এইটো কনফাৰ্ম, এইটো চেপ্টাৰ পৰা 4 মাৰ্কছৰ পাবাই। সো আমি লোৱাৰ লিমিটটো হৈছে a, আপাৰ লিমিটটো হৈছে b। তোমাক কৈছে যে x এক্সিছৰ লগত এই কাৰ্ভডালে a পৰা b লৈ যিটো এৰিয়া উলিয়াইছে, এৰিয়া যিটো ডিফাইন কৰিছে, সেই এৰিয়াটোৰ মোক ভ্যালু লাগে। এটা কথাটো হ'ল এইটো ৰেগুলাৰ ফিগাৰ নহয়, না সাৰ্কুলাৰ শেপত আছে, না পেৰাবোলা, না হাইপাৰবোলা, কিবা এটা শেপত আছে, তেনেকুৱা কোনো কথা নহয়, একো শেপত নাই। সো সেইকাৰণে ইয়াৰ এৰিয়া উলিওৱাটো ইমান সহজ কথা নহয়। সেইকাৰণে আমি কি কৰিম, এই যিটো তোমালোকে এৰিয়া দেখিছা, তোমালোকে বেছি দেখিলা a পৰা b লৈ, সেইকাৰণে মই বাউণ্ডেড এটা এৰিয়া গম পালো, এটা উইথ ৰেসপেক্ট টু x এক্সিস উলিয়াব কৈছে। তাৰমানে x এক্সিসৰ লগত মন কৰিবা দুডাল এক্সিস আছে, এডাল x এক্সিস আৰু এডাল y এক্সিস। কেতিয়াবা তোমালোকৰ x এক্সিসৰ ৰেসপেক্টিভলি উলিয়াবলৈ ক'ব, কেতিয়াবা y এক্সিসৰ ৰেসপেক্টিভলি। তাৰমানে কাৰ্ভডালে যাৰ লগত এৰিয়া বনাব তাৰ লগতে তোমালোকে উলিয়াব লাগিব। এটা মই x এক্সিসৰ লগত এৰিয়াটো ফৰ্ম কৰিছে। এতিয়া চোৱা, মই কি কৰিম, এতিয়া এই গোটেই পোৰ্শনটো, গোটেই আমি ৰেক্টেংগুলাৰ ফিগাৰটো, আমি গোটেই আমি এই এৰিয়াটো আমি কিছুমান সৰু সৰু ৰেক্টেংগুললৈ কনভাৰ্ট কৰিম। এডালটো x এক্সিস, মেইন কনসেপ্টটো লৈ ললে তোমালোকে পিছৰবিলাক মোক নুসুধিলেও পাৰিবা, y ডেছ। এডালটো x এক্সিস হয়। সো মই কি কৰিলো, ইয়াত এটা ৰেক্টেংগুল, তাৰমানে জেনেৰেলি ষ্টাৰ্টিঙৰ পৰা কিছুমান সৰু সৰু ৰেক্টেংগুলত কনসিডাৰ কৰিছে, মই তাৰে এটা ৰেক্টেংগুল ইমাজিন কৰিছো। এইডোখৰতে এটা ৰেক্টেংগুল, বহুত বেছি সৰু ৰেক্টেংগুল। এতিয়া মই কি কৰিম, এডালটো x এক্সিস হয়, এই x এক্সিসৰ এই সৰু পাৰ্টটোক মই dx বুলি কনসিডাৰ কৰিছো। ৰেক্টেংগুলটোৰ ব্ৰেথ হয় এইটো চোৱা, ঠিক আছে। অবভিয়াসলি মই ৰেক্টেংগুল ফৰ্ম এনেকে কৰিম, এইটো ৰেক্টেংগুল হয়, নিজে দেখিছা। নহবা তোমালোকে এনেকে থাকিলে এইটো ৰেক্টেংগুল নক'ব। সো মই তাক ৰেক্টেংগুল ফৰ্ম কৰিছো। এইটো x এক্সৰ ডাইৰেকশ্যনত আৰু হাইটটো কোন ডাইৰেকশ্যনত আছে, লেংথটো y ডাইৰেকশ্যনত, এই পাৰ্টটোক মই y বুলি কনসিডাৰ কৰিলো। তেতিয়াহ'লে মোৰ মতে কোৱাচোন, এই ৰেক্টেংগুলটোৰ এৰিয়া কিমান, লেংথ ইনটু ব্ৰেথ। তাৰমানে তোমালোকে y dx বুলি নকবানে, y dx বুলি কবা। এনেকুৱা কিমানটা ৰেক্টেংগুলৰ এৰিয়া উলিয়াবা, কিমানটা ৰেক্টেংগুল তুমি কবা, স্যাৰ a ৰ পৰা b লৈকে যিমানটা ৰেক্টেংগুল বনে dx লেংথত, সৰি dx ব্ৰেথত, dx ব্ৰেথত এনেকে এনেকে তোমালোকে বহুত ৰেক্টেংগুল বনাব পাৰিবা নহয়। গোটেই ৰেক্টেংগুল বিলাক কি কৰিম, আমি সাম কৰিম, প্লাস কৰিম, তেতিয়া আমি প্ৰায় এপ্ৰক্সিমেটলি ইকুৱেল এৰিয়া এটা পাম। এপ্ৰক্সিমেটলি ইকুৱেল বুলি কেলে ক'লো, কাৰণ এই ৰেক্টেংগুলটো ফৰ্ম কৰিলে তুমি এই পোৰ্শনটো নেগলেক্ট কৰিছা, দেখিছানে। তাৰমানে তোমালোকে এক্সাক্ট এৰিয়া নাপাবা, ঠিক আছে কৈছো নে। সাপোজ তুমি ৰেক্টেংগুল এইডোখৰত ফৰ্ম কৰিলা, তুমি ৰেক্টেংগুল ফৰ্ম কৰিবৰ কাৰণে এইটো পোৰ্শন এনেকে জইন কৰি দিব লাগিব। তুমি তেতিয়া এইটো একে, এইটো dx হ'ব, এইটো y হ'ব, তাৰমানে তোমালোকে y dx পালা, ঠিক আছে। সেইটো প্লাস কৰিলো, ঠিক আছে। এনেকুৱা ধৰণে ভাবিব পাৰা, এইটো y1 dx1, y1 dx, y2 dx, এনেকুৱা ধৰণে তোমালোকে গোটেইবিলাক এৰিয়া উলিয়াই প্লাস কৰিম। অবভিয়াসলি প্লাস কৰি এনেকে উলিয়াম। এটা কথাটো হ'ল, তোমালোকে ভালকে মন কৰা, এই dx টো যিমানে সৰু ল'বা এৰিয়াৰ একুৰেচিটো বাঢ়িব। একুৰেচিটো কেলে বাঢ়িব, সাপোজ তোমালোকে এনেকুৱা ধৰণৰ ৰেক্টেংগুল বিলাক কনসিডাৰ কৰি এটা এৰিয়া পালা। সাপোজ তোমালোকে dx টো কৰা অকমান সৰুকে কনসিডাৰ কৰো, মন কৰিবা এই যিটো ট্ৰায়াঙ্গল শেপত আছে ন, সেই পোৰ্শনটো মই নেগলেক্ট কৰিছো প্ৰথমবাৰ। যেতিয়া তোমালোকে dx টো কমাই লৈছা, যে মই dx টো সৰু কৰি দিলো, ৰেক্টেংগুলটো ফৰ্ম কৰিবৰ কাৰণে অবভিয়াসলি এনেকুৱা ধৰণে গুচি গ'ল ওপৰলে। তোমালোকে দেখিছানে এই সৰু যে স্কোৱাৰটো দেখিছা, এইটো এই পোৰ্শনটো এটা গুচি আহিলে তোমালোকৰ হাতলৈ। ৰেক্টেংগুলটো সৰু কৰি দিয়াৰ কাৰণে, dx টো সৰু কৰি দিয়াৰ কাৰণে সেই এৰিয়াটো তোমালোকৰ কাউণ্টলৈ গুচি আহিল। তাৰমানে তোমালোকৰ যিটো এৰৰ আছিল, সেইটো এৰৰটো কমি গ'ল। তাৰমানে তোমালোকে নেগলেক্ট কৰা পোৰ্শনৰ সংখ্যা কমি গ'ল। ইনিচিয়েলি তোমালোকে এই গোটেই পোৰ্শন নেগলেক্ট কৰিছা, দেখিছানে। এতিয়া মই কোনটো নেগলেক্ট কৰিছো, এই দুডোখৰ চোৱা, এই দুখৰ আৰু সেই দুখৰ এটা নেগলেক্ট কৰিছো। তাৰমানে dx টো যিমানেই সৰু কৰিবা
এৰিয়াৰ একুৰেচিটো বাঢ়ি যাব সো ইটস টোটালি ডিপেন্ড আপন dx টো ওপৰত ডিপেন্ড কৰে ঠিক আছে সো আমি কি কৰিম তেতিয়া হলে আমি যিবিলাক ৰেগুলাৰ ফিগাৰ হওক বা ইৰেগুলাৰ ফিগাৰ হওক এইবিলাকক যদি আমি ইন্টিগ্ৰেশন ইউজ কৰি আমি এৰিয়া উলিয়াবলৈ যাওঁ তেতিয়া আমি সেই ফিগাৰটো কিছুমান সৰু সৰু ৰেক্টেংগুলাৰ পোৰ্শনলে আমি কনভাৰ্ট কৰো ৰেক্টেংগুল যিমানৰ পৰা যায় এটা কথাটো হল মই এনেকে y1 dx y2 dx y3 dx এনেকে গুটেবিলাক প্লাস কৰিম কোৰ পৰা কলৈকে কৰিবা তুমি কবা স্যাৰ এৰ পৰা বি লৈ যিমান বিলাক ৰেক্টেংগুল বনিছে এই লিমিটেশন আছে সোৱা এৰ পৰা বি লৈ যিমান বিলাক ৰেক্টেংগুল বনিব গুটেবিলাক কি কৰিম প্লাস কৰিম আৰু সেই প্লাসটোকে আমি ইন্টিগ্ৰেশন সাইন দিব যাও সো আমি মই কেনেকে লিখিম সো ওভাৰঅল y dx এৰিয়াৰ এটো লেংথ আৰু এটা ব্ৰেথ মাল্টিপ্লাই কৰিলে ৰেক্টেংগুলাৰ এৰিয়া পোৱা যায় এৰ পৰা বি লৈ যিমান বিলাক ৰেক্টেংগুল পাব গুটে ৰেক্টেংগুল বিলাক মই কি কৰিছো সাম কৰিছো সো দিস ইজ দা এৰিয়া অফ দা ফিগাৰ এই ফিগাৰটোৰ হি এটা কৰেসপন্ডিং এৰিয়া হয় সো সেই কাৰণে আমি এই সিম্বলটো ইন্টিগ্ৰেশন a to b y dx নামৰ বস্তুটো আমি ইউজ কৰো সো দিস ইজ নাথিং বাট দা এৰিয়া অফ এ বাউন্ডেড ফিগাৰ এটা বাউন্ডেড ফিগাৰৰ এৰিয়া হয় কোৰ পৰা কলৈকে এৰ পৰা বি লৈকে হোৱাট ইজ দা মিনিং অফ y dx dx is the breadth y is the length of the rectangle which is used to find out the area of the irregular figure or maybe regular figure hey regular বা irregular figure to area উলিয়াবৰ কাৰণে তুমি যিবিলাক সৰু সৰু rectangle ইউজ কৰিছা তাৰ breadth টো হৈছে dx আৰু length টো হৈছে y so length into breadth কৰি দিছো so এটো rectangular area কিমানটা rectangle লৈছা সা মই নাজানো টোটাল কোৰ পৰা কলৈকে a পৰা b লৈকে যিমান বিলাক rectangle হ'ব গুটেবিলাক মই প্লাস কৰিছো so তোমালোকে obviously এটা area পাবা not the exact area but approximately equal এটা area পাবা কাৰণ dx বনাবল তাত আমি কিছুমান পোর্শন নেগলেক্ট কৰিব লগা আছে খালি dx টো যিমানে সৰু হয় এৰিয়াৰ একুৰেচিটো হিমানে ভাল হ'ব মানে এৰিয়াৰ একুৰেচিটো বাঢ়িব সো সেই কাৰণে এটা মন কৰিবা এটা সোৱা উইথ ৰেসপেক্ট টু x এক্সিস আছিলে কাৰণে আমি ব্ৰেথ টু কি আছিল dx লেংথ টু কি আছিল y যদি মই একে মই এটা কনসিডাৰ সাপোজ কাৰ্ভডাল এনেকুৱা ধৰণে হৈ গল তোমালোকে এৰিয়াটো কাৰ লগত ফৰ্ম কৰিছে নিজে দেখিছা এবাৰ y x ৰ লগত ফৰ্ম কৰিছে তেতিয়ালে তোমালোকৰ এই ৰেক্টেংগুল যেটো বনাবা এই ৰেক্টেংগুল এটো কি হ'ব dy আৰু এটো কি হ'ব তেতিয়ালে x কেলে এটা x এক্সিস ডাইৰেকশন নহয় জানো এটা x এক্সিস হয় বাকি তোমালোকৰ ইভাগে জি দি আৰু এটো a দিছে সাপোজ এটো b দিছে সো ইন্টিগ্ৰেশন এনেকা লিখিম এবাৰ ৰেক্টেংগুলৰ এৰিয়া কিমান x dy ঠিক আছে নে কোপৰা কলৈকে a পৰা b লৈকে এতিয়া মোক কোৱাচোন এই a আৰু b টো কাৰ ভ্যালু x ৰ ভ্যালু নে y ভ্যালু কোন আছে y আছে তাৰমানে যদি dy আছে a আৰু b টো y ভ্যালু আৰু এটো a to b a আৰু b কাৰ ভ্যালু x ৰ ভ্যালু কাৰণ এটা x এক্সিস পৰিছে কথাবিলাক বুজিবলৈ ট্ৰাই কৰা তে তোমালোকৰ কোনো কনফিউজন নহয় সো যদি dx থাকে তেতিয়া হলে এটো x ৰ লিমিটেশন x ৰ ভ্যালু কোৰ পৰা কলে যাব x ৰ ভ্যালু কোপা কলে গৈছে a পৰা b লৈ এটো যদি dy আছে এটো কাৰ লিমিটেশন y লিমিটেশন x ৰ লিমিটেশন নহয় তাৰ মানে y এক্সিস ৰ ওপৰত এৰিয়াটো কোৰ পৰা কলে গৈছে y এক্সিস ৰ ওপৰদি a পৰা b লৈ গৈছে ঠিক আছে আৰু ইয়াত তেতিয়ালে কি লিখিব লাগিব এটো কাৰ এক্সপ্ৰেশন লিখিব লাগিব x ৰ এক্সপ্ৰেশন দ্যাট মিন্স x ৰ ভ্যালু পুট কৰিব লাগিব ইয়াত কাৰ ভ্যালু পুট কৰিবা y ভ্যালু তাৰ মানে এডাল কাৰ্ভৰ এৰিয়া উইথ ৰেসপেক্ট টু x এক্সিস উলিয়াব পাৰি ইচ্ছা কৰিলে আৰু উইথ ৰেসপেক্ট টু y এক্সিস যদি উইথ ৰেসপেক্ট টু x এক্সিস বুলি কৈছা তেনেহলে dx দি স্টাৰ্ট হ'ব তাৰ মানে y dx হ'ব আৰু যদি এফালে যদি উইথ ৰেসপেক্ট টু y এক্সিস উলিয়াছা কি হ'ব x dy সো x dy আৰু x y dx কি বস্তু গমে পাইছা সো এৰিয়া অফ দা ৰেক্টেংগুল টু এৰিয়া হয় হেতু কথা আমি গমে পাইছো সো আমি এনেকুৱা আমি কোৱেশ্চন বিলাক কৰিম এতিয়া গুটে চেপ্টাৰটোত আমি অকল এইবিলাক কথা ডিসকাস কৰিম কাৰ্ভডাল দিয়া থাকিব কাৰ্ভডালে x এক্সিস বা y এক্সিস লগত যেটো এৰিয়া বাউন্ড কৰিব তাৰ আমি ভ্যালু উলিয়াই দিম এটা কথাটো হল ইউ শুড হ্যাভ দা আইডিয়া অ্যাবাউট দা ইকুয়েশন অফ ডিফারেন্ট কাৰ্ভস বেলেগ বেলেগ কাৰ্ভ বিলাকৰ ইকুয়েশনৰ বিষয়ে আইডিয়া থাকিব লাগিব তোমালোকক কাৰ্ভ বুলি মেনশন কৰি নিদিয়ে তোমাক ক'ব ফাইন্ড দা এৰিয়া বাউন্ডেড বাই দা কাৰ্ভ ইকুয়েশনটো লিখি দিব তোমালোকে চিনি পাব লাগিব নহয় সাপোজ তোমালোকক এনেকুৱা দিলে x² + y² = 4 এটো কাৰ ইকুয়েশন এই কাৰ্ভডালে বাউন্ড কৰা এৰিয়াটো উলিওৱা সেটো কাৰ ইকুয়েশন এটো সাৰ্কুলাৰ ইকুয়েশন So তোমালোকে ইকুয়েশন বিলাক চিনি পোৱাৰ ব্যৱস্থাটো প্ৰথমে কৰিব লাগিব so that's why I am going to give the equation of each and every curve which will be required to find out the answer of all those questions in your exercise মই গুটেই কাৰ্ভ বিলাকৰ বা ইকুয়েশনটো মেনশন কৰিছো ফাৰ্স্ট নোট ইট ডাউন অলৰেডি ক্লাস 11 you have got it ক্লাস 11 ত তোমালোকে গুটেই বিলাক পাইছা প্যাৰাবোলা পাইছা হাইপাৰবোলা নাহে ইয়াতে প্যাৰাবোলা ইলিপস পাইছা so circle পাইছা straight line পাইছা আৰু বেলেগ বস্তু নালাগে আৰু মডুলাস ফাংশন পাইছা so মডুলাস ফাংশন v চেফ হয় সবেটো জানাই অলৰেডি মই বহুতবাৰ কৈছোৱে সো সেই কাৰ্ভটা তোমালোক খালি লাগিব ইকুয়েশন দেখি কম বলে সাইডে সার্কেল হয় সাইডে প্যারাবোলা হয় সাইডে ইলিপস হয় এটা হাইপারবোলাটো বেলেগ কথা না স্যার এটো স্ট্রেট লাইন হয় স্যার এটো মডুলাস ফাংশন হয় সো ইকুয়েশনটো চাই পিনি তোমালোকে কাৰ্ভডাল ড্ৰ কৰিবা আৰু এটো উলিয়াই দিব পাৰিবা
আৰু 3 formulas will be required here. তিনটা ফৰ্মুলা স্পেসিফিকলি লাগিব যিটা ফৰ্মুলা অলৰেডি পাইছা ইন্টিগ্ৰেশনৰ ফৰ্মুলা মই গুটেখিনি কথা এবাৰ লিখি দিছো তোমালোকে এবাৰ চাই লোৱা ফাৰ্স্ট আমি বেলেগ বেলেগ ইকুৱেচন বিলাক লিখি হেতু ইকুৱেচনে কাক ৰিপ্ৰেজেন্ট কৰিছে আমি এবাৰ সুধি লম ফাৰ্স্ট লোৱা ইকুৱেচন অফ সাৰ্কেল ইকুৱেচন অফ ষ্ট্ৰেট লাইন ষ্ট্ৰেট লাইনৰ ইকুৱেচন জানানে কি হয় ax plus by plus c equal to 0 a আৰু b একেলগে কেতিয়াও 0 হ'ব নোৱাৰিব a আৰু b একেলগে 0 হলে কি হ'ব কনস্ট্যান্ট ইকুয়াল টু 0 হ'ব সো which is not possible generally এতিয়া মই কথা শুনিলোৱা ষ্ট্ৰেট লাইন ইকুৱেচন তোমালোকে a b c এনেকে নোপোৱা সো লিনিয়াৰ এক্সপ্ৰেছন বিলাক হয় ষ্ট্ৰেট লাইনক ৰিপ্ৰেজেন্ট কৰিব লিনিয়াৰ মানে যত x আৰু y ডিগ্ৰী কিমান থাকিব 1 সো হেবিলাক দেখিলে ষ্ট্ৰেট লাইন বুলি গম পাবা ড্ৰ টু কৰিবটো পাৰিবা অলৰেডি ক্লাস 10 ত তোমালোকে ড্ৰ কৰি আহিছা 10 তে ড্ৰ কৰি আহিছো আমি হেবিলাক ষ্ট্ৰেট লাইন আৰু ক্লাস 11 তো আমি ষ্ট্ৰেট লাইন অলৰেডি পঢ়িছো সো কি কৰিবা সো যিবিলাক লিনিয়াৰ এক্সপ্ৰেছন দেখা হেবিলাকক তোমালোকে ষ্ট্ৰেট লাইন বুলি গম পাব লাগিব সাপোজ এনেকে লিখিছো x y - 3 এডাল কি হয় ষ্ট্ৰেট লাইন হয় কেলে লিনিয়াৰ নহয় নেকি লিনিয়াৰ এক্সপ্ৰেছন এলে ষ্ট্ৰেট লাইন হয় আৰু তোমালোকে এডাল মনত ৰাখিবা যিবিলাকত x y সাপোজ 0 c ৰ জায়গাত যদি 0 থাকে তেনে সেই লাইনডাল অৰিজিনৰ মাজেদি যায় কাৰ মাজেদি যাব অৰিজিনৰ মাজেদি তুমি চোৱা x ৰ জায়গাত 0 আৰু y জায়গাত 0 পুট কৰি দিয়াচোন 0 + 0 কিমান পালা 0 মানে 0,0 স্যাটিসফাই কৰিলে সেইবিলাক লাইন সদায় অৰিজিনৰ মাজত যাব কথাবিলাক মনত ৰাখা এই চেপ্টাৰটো অকল ইকুৱেচন বিলাকে ইম্পৰ্টেন্ট হয় এটা ইকুৱেচন অফ ষ্ট্ৰেট লাইন নেক্সট 2 সাপোজ ইকুৱেচন অফ সাৰ্কেল কেনেকুৱা ধৰণৰ x - h whole square plus y minus k whole square equal to কি পাবা r square what is the center here h comma k and what is the radius etu radius to r hoy hol ba keneke gom paba ba r ta form asil nohoy x square plus y square plus twice gx plus twice fy plus c equal to 0 monot ase ne etu to sir ta mane circular equation ki dekhiba x and y will be there no doubt তাহাৰৰ দুইটাৰে ডিগ্ৰী 2 হ'ব লাগিব আৰু দুইটাৰে কোএফিচিয়েন্ট ইকুৱেল থাকিব লাগিব এটো চোৱা 2x² + 2y² আৰু বাকি যি থাকক না থাকক ইকুৱেল টু 0 এনেকা ধৰণে যদি দিয়া আছে তুমি কবা স্যাৰ সাৰ্কুলাৰ ইকুৱেচন হয় কেনে গম পালা x আৰু y দুইটাৰে হাইয়েস্ট ডিগ্ৰী 2 হয় আৰু দুইটাৰে কোএফিচিয়েন্ট কি দেখিছা ইকুৱেল এটো 2 হ'ব পাৰে -2 হ'ব পাৰে -5 হ'ব পাৰে হাফ হাফ হ'ব পাৰে হোৱাটএভাৰ ইট মে বি তোমালোকে কবা এটা সাৰ্কুলাৰ ইকুৱেচন তাৰমানে তোমালোকে ইয়াৰ পৰা সাৰ্কুলে ড্ৰ কৰিব লাগিব ইকুৱেচনটো তাক আমি কি হলে কনভার্ট কৰিম কমপ্লিটিং স্কয়ার কৰি এটো ফৰ্মুলা লৈ যাম তাৰপিছত তোমালোকে সেন্টাৰ ৰেডিয়াস পাই যাবা মই কৰাই দিম খালি মন কৰিবা সাৰ্কুলাৰ ইকুৱেচন হ'বলৈ কি হ'ব লাগিব x আৰু y দুইটাৰে ডিগ্ৰী 2 আৰু দুইটাৰে কোএফিচিয়েন্ট কিমান থাকিব লাগিব ইকুৱেল হ'ব লাগিব কি সাৰ্কুলাৰ ৰিপ্ৰেজেন্ট কৰিব বুজিবলৈ ট্ৰাই কৰা দেই মাৰ্কস বিলাক কেনেকৈ কালেক্ট কৰিব লাগিব সো এটো লিখিলা বুলি মই ভাবিছো সো নেক্সট ইকুৱেচন অফ এ সাৰ্কেল এবাৰ চোৱা সাৰ্কুলাৰ ইকুৱেচন যদি সেন্টাৰটো 0,0 হৈ যায় if center is 0,0 তেতিয়াহলে সাৰ্কুলাৰ ইকুৱেচন কিমান হ'ব x² + y² = r² মনত আছে নে কাৰণ h ৰ জায়গাত 0 বহিব আৰু k ৰ জায়গাত 0 বহিব সো x² + y² = r²। এটো সাৰ্কুলাৰ হয় খালি সেন্টাৰটো ক'ত থাকিব অৰিজিনত থাকিব সেন্টাৰটো অৰিজিনত থাকিব হল নেক্সট এতিয়া আহিলে ইকুৱেচন অফ প্যাৰাবোলা equation of parabola how many different parabolas are there 4 different parabolas upward downward right hand left hand মই ভালপা কৈ গৈছো কেনেকে কৰ ভাবিব লাগে so first one y² standard formula y² = 4ax ইকুৱেচন বিলাকৰ ডিফাৰেন্স মন কৰিবা ষ্ট্ৰেট লাইন বুলি ক'লে x আৰু y দুইটা ডিগ্ৰী 1 লাহেকে সাৰ্কুললৈ আহিলো x আৰু y দুইটা ডিগ্ৰী 2 থাকিব আৰু কোএফিচিয়েন্ট ইকুৱেল এহেতৰ কোনো কোএফিচিয়েন্টৰ মতলব নাই যি কোনো হ'ব পাৰে but they should not be 0 at the same moment a আৰু b একেলগে কেতিয়াও 0 হ'ব এবাৰ চোৱা প্যাৰাবোলা ইকুৱেচন প্যাৰাবোলাটো দুটা ভেৰিয়েবল থাকিব x আৰু y কিন্তু এটা ডিগ্ৰী 1 আৰু এটা ডিগ্ৰী 2 দেখি চিনি পাব লাগিব এটা ডিগ্ৰী কিমান 1 আৰু এটা ডিগ্ৰী 2 হ'ব লাগিব যাৰ ডিগ্ৰী 1 হি প্যাৰাবোলাটোৰ মাজেদি যাব কাৰ ডিগ্ৰী 1 এ x তাৰমানে মই যদি প্যাৰাবোলাটো ড্ৰ কৰিম বুলি ভাবিছো x এক্সিস ডাল প্যাৰাবোলাটোৰ মাজেদি যাব তাৰমানে এটা x এক্সিস হয় তেনে হয় প্যাৰাবোলাটো এনেকুৱা ধৰণে হ'ব নহলে বা এইটো ধৰণে হ'ব মনত পৰিছে নে সো এক্সিস ডাল তাৰ মাজেদি যাব মনত পেলাবা যাৰ ডিগ্ৰী 1 হি প্যাৰাবোলাটোৰ কি হয় কেলে ডিগ্ৰী 1 হলে ষ্ট্ৰেট লাইন বুজায় নবুজায় মই জাস্ট ৰিলেট কৰি ৰাখিছো ডিগ্ৰী 1 হলে ষ্ট্ৰেট লাইন বুজায় তেনে হেডৰ টাইপৰ ষ্ট্ৰেট লাইন কোনে বুজায় আছে x এ বুজাইছে তাৰমানে x এক্সিস ডাল তাৰ মাজেদি গুজি যাব
সো এটা কথাটো যদি প্লাস দেখিছা রাইট হ্যান্ড সাইড প্যারাবোলা জানা নাই কথাটো এটা জানা যদি প্লাস দেখিছা তাৰ মানে x ৰ যদি প্লাস হলে রাইট হ্যান্ড সাইড প্যারাবোলা হ'ব আৰু যদি মই y স্কয়ার ইজ ইকুয়াল টু -4ax দেখিছো এটো কি প্যারাবোলা হ'ব লেফট হ্যান্ড সাইড প্যারাবোলা হল লেফট হ্যান্ড সাইড প্যারাবোলা Similarly, next to asile x square equal to 4ay. Here degree 1 car. Y degree 1. So y axis dal parabola to majori jabo. So maybe upward, maybe downward. Plus ase nai. So it ki parabola? Upward parabola. A2. Then x square equal to -4ay. This one is downward parabola. ইয়াত মই সাইডৰ কন্ডিশন এটা দিছো দেখিছানে a greater than 0 দিলে পজিটিভ হৈ থাকিব ইয়াত a to greater than 0 তাৰমানে এটো কি হৈছে নেগেটিভ হৈ আছে কো a to যদি কেনেবাকে নেগেটিভ হৈ যায় নেগেটিভ নেগেটিভ কি বনিব পজিটিভ বনিব মই কেনে কৈছো সবতে a to পজিটিভ হৈ ধৰি লৈছো সো তাৰমানে এটা প্যাৰাবোলা ইকুৱেচন বিলাক কেনেকে গম পাবা এটো কাৰ ইকুৱেচন প্যাৰাবোলা কেনেকে গম পালা দুটা ভেরিয়েবল আছে এটা ডিগ্রি 1 আর এটা ডিগ্রি 2 এটো আপওয়ার্ড ডাউনওয়ার্ড রাইট হ্যান্ড লেফট হ্যান্ড কার ডিগ্রি 1 y তার মানে y সিজাল তার মাঝে গুছি গছে সো মেবি আপওয়ার্ড নহলে বা ডাউনওয়ার্ড কিন্তু সাইন কি আছে প্লাস সো এটো আপওয়ার্ড প্যারাবোলা সো লগালগ আপওয়ার্ড প্যারাবোলা ড্র কৰিবা কারণ তুমি গ্রাফডাল ড্র কৰি ললে হে এৰিয়াটো তোমালোকৰ ভিজিবল হ'ব তেতিয়া তোমালোকে কিন্তু এৰিয়াটো উলিয়াই দিব পাৰিবা এটা আৰু এটা কথা কৈ থওঁ অৰিজিন ইয়াক স্যাটিসফাই কৰিছে না ইয়াত x জায়গা 0 আৰু y জায়গা যদি 0 পাও 0 ইকুয়াল টু 0 দেখাইছে গুটি কিটাকে অৰিজিনাল স্যাটিসফাই কৰা নাই নে তাৰ মানে এহেতি অৰিজিনাল মাজেদি যায় সেইকাৰণে সম অৰিজিনাল টাচ কৰা কৰা পঠিয়াইছে দেখিছা নাই প্যাৰাবোলা হল বুলি অৰিজিনাল মাজেদি যাব বুলি কোনো কথা নাই অৰিজিনাল মাজেদি না যাব পাৰে খালি এইবিলাক প্যাৰাবোলাৰ ইকুৱেচন আমি কি হম মাজেদি পাই পাইছো অৰিজিনাল মাজেদি পাই তাৰমানে ভাৰ্টেক্স টু অৰিজিনাল আছে গম পাইছা নে ভাৰ্টেক্স টু ক'ত আছে হেতৰ অৰিজিনাল মাজ থাকে হল আৰু ফোকাসটো ক'ত থাকে এটো ভিতৰখন থাকে আকৌ ইয়াত ফোকাসটো থাকে এটো হৈছে a,0 এটো কি হয় -a,0 মনত পৰিছে না অলপ অলপ এটো ফোকাসটো কি 0,a এটো কি হ'ব 0,-a এলা ফোকাস বিলা কি হলে ভিতৰত থাকে ফোকাসটো আৰু ফোকাস যত থাকে তাৰ ইকুৱেল ডিসটেন্সৰ এটা লাইন থাকে নহয় ডাইৰেক্ট্ৰিক্স বুলি কয় কি কয় ডাইৰেক্ট্ৰিক্স এটো জানা কি জানি এফালে ফোকাস যদি ইয়াত আছে ডাইৰেক্ট ফোকাসৰ ভিতৰত থাকে আৰু ডাইৰেক্ট্ৰিক্সটো ফোকাসৰ টোটালি অপোজিট ডাইৰেকশন থাকে ইয়াত কি আছে ফোকাস ন ইয়াৰ পৰা ইয়ালৈকে যদি ডিসটেন্স a হয় এইটো পইণ্টৰ পৰা এফালে যেটো a ডিসটেন্স ন তাৰ ডাইৰেক্টলি যাব থাকিব সমান ডিসটেন্স এটো ডিসটেন্স তেলে এই পইণ্টৰ কোঅৰ্ডিনেট কিমান -a,0 এটো x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট x তাৰমানে তোমালোকৰ ইকুৱেচনটো x = -a পাবা আকৌ কৈ দিছো মনত পৰিব তেতিয়া এটো ফোকাসটো 0,-a ডাইৰেক্টলি যাৰ এফালে থাকিব এনেকা এ ডিসটেন্সত গৈ থাকিব এই পইণ্টৰ কোঅৰ্ডিনেট কিমান ডাইৰেক্টলি যাৰ এডাল 0,a হৈ গল এটো a টো x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট তাৰমানে ইকুৱেচনটো y = a পালা ডাইৰেক্ট্ৰিক্সৰ ইকুৱেচন বুজি পালা নে সো ফোকাসটো গম পালে ডাইৰেক্ট্ৰিক্সৰ ইকুৱেচন অটোমেটিক্যালি গুছি আহে এনি ডাউট কাবা কিবা সুধিব লগিয়া আছে সো এইবিলাক কথা আমি ৰিলেট কৰি লম আৰু অলৰেডি পঢ়িছা সো অকমান লাহে লাহে মোৰ কোৱাটো খৰ হৈছে নো ডাউট কিন্তু লাহে লাহে অলপমান বুজিবলৈ ট্ৰাই কৰা আমি স্ট্ৰেইটলাইনৰ ইকুৱেচন চিনি পাব লাগিব সাৰ্কুলাৰ ইকুৱেচন চিনি পাব লাগিব পাবা কি জান x আৰু y দুইটা ডিগ্ৰী 2 হয় আৰু দুইটা কোএফিচিয়েন্ট ইকুৱেল থাকে নেক্সট প্যাৰাবোলা ইকুৱেচন চাৰিটা ধৰণৰ প্যাৰাবোলা পাব পাৰা যাৰ ডিগ্ৰী 1 হি প্যাৰাবোলাটোৰ মাজেদি যাব ইয়াত x ৰ ডিগ্ৰী 1 সো x ইকুৱেল তাৰ মাজেদি গৈছে মেবি ৰাইট অৰ মেবি লেফট যদি প্লাস থাকে ৰাইট মাইনাস থাকিলে লেফট সব প্যাৰাবোলা অৰিজিনৰ মাজেদি যাব বুলি কোনো কথা নাই হল একচুয়ালি প্যাৰাবোলা ইকুৱেচন বিলাকত কেনেকে লিখে চাবাৰে এই প্যাৰাবোলা ইকুৱেচনটো মই স্ট্যান্ডাৰ্ড ফৰ্মত লিখি দেখাইছো এইফালে লিখি দেখাইছো ই একচুয়ালি এনেকুৱা হৈ আছে y - 0 হোল স্কয়াৰ ইকুৱেল টু 4 * a x - 0 ভালকে চোৱা বুজিব ট্ৰাই কৰা y - 0 হোল স্কয়াৰ ইকুৱেল টু 4a * x - 0 হেকানে এই প্যাৰাবোলাটো কাম যদি গুছি গৈছে অৰিজিনৰ মাজেদি এটা যদি মই কওঁ সাপোজ y - 2 হোল স্কয়াৰ = 4a * x + 5 এই প্যাৰাবোলাটো কোনটো পইণ্টৰ মাজেদি ঘূৰি গৈছে কোনটো পইণ্টৰ মাজেদি এনেকে বেকা হৈ গুছি গৈছে
ই কোড টাৰ্ণ লৈছে যদি মই সুধো তোমালোকে কবা ইয়াৰ তাৰমানে ইয়াৰ এইটো ভাৰ্টেক্স কয় নকয় একদম এক্সট্ৰিম পইণ্টটো ভাৰ্টেক্স বুলি কয় সেইকাৰণে এই পেৰাবোলা বিলাকৰ ভাৰ্টেক্সটো ক'ত দেখিছা অৰিজিনত মই যদি সুধো যে এই পেৰাবোলাটোৰ ভাৰ্টেক্স ক'ত তোমালোকে y কোঅৰ্ডিনেট চোৱা y - 2 = 0 মিন্স y = কিমান পালা 2 তাৰমানে পইণ্টটো y কোঅৰ্ডিনেট 2 পাইছো আৰু x কোঅৰ্ডিনেট কিমান পাবা -5 তাৰমানে ইয়াৰ ভাৰ্টেক্সটো হৈছে -5,2 যদি মই ড্ৰ কৰো তোমালোকে গমেই পাইছা এই পেৰাবোলাটো হলে ৰাইট হেণ্ড সাইড পেৰাবোলা কেলে কাৰ কোঅৰ্ডিনেট 1 কাৰ ডিগ্ৰী 1 x ৰ ডিগ্ৰী 1 সো ৰাইট হেণ্ড সাইড পেৰাবোলা বুলি গম পাইছা খালি কেনি পাৰ হৈ গৈছে পেৰাবোলাটো -5,2 -5 ক'ত আছে এইফালে আৰু 2 এইফালে তাৰমানে পেৰাবোলাটো এনেকুৱা ধৰণৰ হৈ আছে এনেকুৱা ইয়াত এই দুটা ভাৰ্টেক্সটো বুজি পাইছা মই কি কৈছো ঠিক আছে ৰাইট হেণ্ড সাইড পেৰাবোলাই হ'ব খালি -5,2 আছে হি ভাৰ্টেক্সটো মানে এনেকুৱা ধৰণৰ টাৰ্ন লৈ গুচি গৈছে খালি উই আৰ লাকি এনাফ ক্লাছ 11ত আমি কলৈকে পালো যিবিলাক অৰিজিনৰ মাজেদি পাৰ হৈ গৈছে তেনেকুৱা ধৰণে ভাবিবা যে পেৰাবোলা অকল অৰিজিনৰ মাজেদি পাৰ হৈ যায় এইটো এটা পেৰাবোলা হ'ব পাৰে এইটো এনেকুৱা ধৰণৰ পেৰাবোলা হ'ব পাৰে পসিবিলিটি আছে ঠিক আছে নেক্সট সাৰ্কেল পালা পেৰাবোলা পালা এবাৰ ইলিপস মই মোহাই দিছো সো ইলিপস কি আছে মনত আছে নে ইকুৱেশ্যন অফ ইলিপস ফৰ equation of ellipse so first one মনত পৰিছে নে x square by a square plus y square by b square equal to 1 এটো কাৰ ইকুৱেশ্যন ইলিপছৰ এটো ইলিপছৰ আসবা ইলিপছৰ ইকুৱেশ্যন ইলিপছ ধৰণৰ থাকে কেতিয়াবা x এক্সিস ডাল তাৰ মেজৰ এক্সিস হৈ যায় ইলিপছ মানে গম পাইছা না ক্যাপসুল টু টাইপ সো কেতিয়াবা x এক্সিস ডাল তাৰ মেজৰ এক্সিস আৰু কেতিয়াবা y এক্সিস ডাল মেজৰ এক্সিস কোনডাল মেজৰ এক্সিস হ'ব হেতু কাৰ ওপৰত ডিপেন্ড কৰে হেতু x ৰ ডিনোমিনেটৰ ওপৰত ডিপেন্ড কৰে যাৰ ডিনোমিনেটৰ ডাঙৰ হি মেজৰ এক্সিস মেজৰ মানে লেংথ বেছি আকৌ যাৰ ডিনোমিনেটৰ ডাঙৰ হি মেজৰ এক্সিস সাপোজ মই ইয়াত এটো ডাঙৰ বুলি কনসিডাৰ কৰিলো সাপোজ a is greater than b which one is the major axis x axis তোমালোকৰ ইলিপস টো এনেকুৱা ধৰণৰ হ'ব ৰবাৰে মই কৈ দিছো এটো ইলিপস মোৰ শেপটো অলপ গণ্ডগোল হৈছে মেজৰ এক্সিস কোনডাল x এক্সিস তেতিয়া হলে এটোটো অৰিজিনে হয় আৰু এই পইণ্টটো হ'ব a, 0 আৰু এই পইণ্টটো হ'ব -a, ঠিক আছে এটো ভাৰ্টেক্স জিটা a, 0 আৰু ফলে কি পাবা -a আৰু মাইনৰ এক্সিস কোনডাল হল y এক্সিস এই পইণ্টৰ কোঅৰ্ডিনেট কিমান 0, b আৰু এই পইণ্টৰ কোঅৰ্ডিনেট 0, -b এই কথাবিলাক লাগিব কাৰণ কেলে লাগিব মই মনত পেলাই দিছো না তোমালোকে ইন্টিগ্ৰেচন কৰোতে লিমিটেশনটা দিছলা নি a পৰা b লৈ মই যদি সুধো যে x এক্সিসৰ ওপৰত এৰিয়াটো কোৰ পৰা কলৈ গৈছে সাপোজ তোমালোকে এই এৰিয়াটো উলিয়াব লাগে কোৰ পৰা কলৈ গৈছে -a পৰা a লৈ তোমালোকে জানিব লাগিব নহয় -a পৰা a লৈ এৰিয়া গৈছে তাৰমানে আমি এনেকৈ লিখিম -a to a y dx বুজি পালানে সো হেতু লিখিম এৰিয়াটো কোৰ পৰা কলৈকে উলিয়াবা নহবা এই এৰিয়াটো এনেকুৱা ধৰণৰ কাম এটা কৰিব পাৰি দুটা ভাগত ভাগ কৰি দিও স্যাৰ -a পৰা 0 লৈকে ললো -a পৰা 0 লৈকে এটা এৰিয়া প্লাস আকৌ কোৰ পৰা কলৈকে 0 পৰা a লৈকে এটা এৰিয়া ললো দুটা প্লাস কৰিলে অভাৰ -a পৰা a লৈকে ওলাল নাই সো এইবিলাক আমি প্ৰপাৰ্টি নাম্বাৰ 3 পঢ়ি আহিছো অলৰেডি মনত পৰিছে না প্ৰপাৰ্টি নাম্বাৰ 3 আমি এটো পঢ়িছো তাৰমানে দুটা ভাগত ভাগ কৰি আমি এৰিয়া উলিয়াব পাৰো সো দ্যাটস হোৱাই দা লিমিটেশন শুড বি ৰিকোয়াৰ্ড আৰু লিমিটেশনটো জানিবৰ বাবে তোমালোকে এনেকুৱা ধৰণৰ ইকুৱেশ্যন বিলাকে কাৰ ভ্যালু কোড থাকে জানিব লাগিব এখানে অলৰেডি 11 পাইছা কাৰণে 12 ডাইৰেক্ট মেনশন কৰিছে সো নেক্সট এটা সো মনত ৰাখিবা খালি আমি সদায় মেজৰ এক্সিস অফ a আৰু মাইনৰ এক্সিস অফ b হিচাপে ৰিপ্ৰেজেন্ট কৰিম তেতিয়া হলে যদি y এক্সিস ডাল মেজৰ এক্সিস হয় ইফ y axis is the major axis তেতিয়া কি হ'ব ইকুৱেশ্যনটো কি হ'ব তেতিয়া x square by b square plus y square by a square equal to 1 so ইলিপসটো কেনেকুৱা ধৰণৰ হ'ব এইটো ঠিক আছে তেতিয়া হলে তোমালোকৰ এই পইণ্টৰ কোঅৰ্ডিনেট কিমান ফটকে কৈ দিয়া 0, a সদায় মেজৰ এক্সিসক আমি ভাৰ্টেক্সটো a বুলি কনসিডাৰ কৰো আৰু এটো কিমান হ'ব 0, -a এটো কিমান হ'ব b, 0 এটো -b, 0 মাইনৰ এক্সিস ডালক সদায় b আৰু মেজৰ এক্সিস ডালক সদায় আমি a হিচাপে কনসিডাৰ কৰিম ঠিক আছে লিখা হল সো লাস্ট ওয়ান মডুলাস ফাংশনৰ কাৰ্ডডাল দি থৈছো সেইটো মডুলাস ফাংশনৰ কাৰ্ডডাল আহে জেনেৰেলি আৰু মডুলাস ফাংশন জানাই আৰু কি কম আৰু মডুলাস ফাংশন
ই হৰে কি শেপৰ হয় ভি শেপৰ সাপোজ মই এটা কনসিডাৰ কৰিছো f of x is equal to modulus of x plus 3 সাপোজ প্ৰথমে ধৰিলো f of x is equal to modulus of x এই modulus ফাংচনৰ vertex to that means s to sharp s to কোনটো পইণ্টত আছে তাক জানিবৰ কাৰণে এই পাৰ্টটো 0 কৰি দিয়া তাৰ মানে x equal to 0 তোমালোকে যদি x equal to 0 বহাই দিয়া f of x equal to 0 পাবা f of x equal to 0 মানে f of x মানে কি কয় f of x ক y বুলি কয় নকয় x ৰ জায়গা যদি মই 0 বহাই দিও f of x ৰ ভ্যালু 0 হ'ব f of x মানে কি ভ্যালু 0 y ভ্যালু তাৰ মানে পইণ্টটো কিমান পালা 0,0 সাপোজ মই কনসিডাৰ কৰিলো f of x is equal to modulus of x minus 3 modulus ফাংচন মানে v শেপৰ কাৰ্ভ হয় এই v শেপৰ কাৰ্ভটো কোড v শেপটো লৈছে সো x ৰ ভ্যালু 3 আৰু y ভ্যালু ইয়াত যদি 3 বহাই দিয়ে y ভ্যালু কিমান আহিছে 0 তাৰ মানে 3,0 টাৰ্ণ হ'ব তাৰ মানে এইটো চোৱা 3,0 কোড আছে এইটো 3,0 এইটো অৰিজিন নহয় জানো এইফালে 3,0 তাৰ মানে হি এনেকে গুচি গৈছে ঠিক আছে আৰু এইটো কোড 0,0 তাৰ মানে ইয়াৰ কাৰ্ভডাল কেনেকুৱা ধৰণৰ হ'ব এইটো হ'ব সো তোমাক কাৰ্ভডাল ড্ৰ কৰিবলৈ শিকাম মতে মডুলাস ফাংচন চিনি পাবা নহয় লগালগ তাক ড্ৰ কৰিবা ড্ৰ কৰাৰ পিছত আমি ক্যালকুলেট কৰিম ঠিক আছে এনি ডাউট কিবা এইটো বুজিবলগীয়া নাই লিখা মডুলাস ফাংচন লিখি লোৱা তাৰপিছত মই এটা কোৱেশ্চন লম তেতিয়া তোমালোকে বুজিবলৈ সুবিধা হ'ব ওকে ঠিক আছে এবাৰ চোৱা এবিলাক মই ৰাফলি ড্ৰ কৰিছো তোমালোকে অকমান সিস্টেমেটিক্যালি পেন্সিল ইউজ কৰি এক্সামত ড্ৰ কৰিব লাগিব নিজৰ সুবিধা মতে ড্ৰ কৰিবা এতিয়া নেক্সট চোৱা এটা কথা কওঁ এডাল কাৰ্ভে কি এনেকুৱা কথা আছে নেকি কথাটা কৈ লওঁ সাপোজ f of x is equal to x plus 1 x equal to 1 হলে f of x ৰ ভ্যালু কিমান x equal to 1 হলে f of x ৰ ভ্যালু 2 f of x মানে কি হ y তাৰ মানে y ভ্যালু তুমি 2 পাইছা ই আমাক এটা পইণ্ট দিব পইণ্টটো কিমান কোঅৰ্ডিনেট তুমি পইণ্টটো যে লোকেট কৰিবা x ৰ ভ্যালু অৰিজিনৰ পৰা 1 গল উপলে কিমান যাব 2 গল এই ফাংচনটোৱে যেটো কাৰ্ভক ৰিপ্ৰেজেন্ট কৰিছে তোমালোকে ভালকে চোৱা এটো y = x + হৈ থকা নাই নে y = x + 1 হৈছে তাৰ মানে ই আমাক কি ৰিপ্ৰেজেন্ট কৰিছে স্ট্ৰেইট লাইন সেই স্ট্ৰেইট লাইনডাল কোনটো পইণ্টৰ মাজেদি যাব গম পাইছা নে 1,2 মাজেদি যাব কেনেকৈ গম পালা স্যাৰ 1,2 ইয়াক স্যাটিসফাই কৰিছে আপুনি x ৰ জায়গাত 1 বহাওক y = 2 আহিব স্যাটিসফাই কৰিছে তাৰ মানে 1,2 ৰ মাজেদি কাৰ্ভডাল গুচি যাব এতিয়া চোৱা জিবিলাক পইণ্টৰ মাজেদি কাৰ্ভডাল যায়গে এনেকে ধৰিছো এটা স্ট্ৰেইট লাইন আছিল মই ইনে ড্ৰ কৰিছো আৰু ইনে ড্ৰ কৰিছো দেই এনেকে ধৰণে সাপোজ এইডাল মই ড্ৰ কৰি দিছো এই লাইনডাল অৰিজিনৰ মাজেদি যাব নেকি y = x + 1 অৰিজিনৰ মাজেদি যাব নেকি না যায় কেলে 1 এটা কনস্ট্যান্ট কোয়ান্টিটি আছে নহয় বা অৰিজিনটো বহাই দিয়াছোন x ৰ জায়গাত 0 আৰু y জায়গাত 0 0 + 0 কেম পালা 0 = 1 পাইছা সো 0,0 স্যাটিসফাই নাই কৰে কেনে এই লাইনডাল অৰিজিনৰ মাজেদি নাযায় মই ধৰি লৈছো লাইনডাল এইডাল এই লাইনডাল মই ধৰি লৈছো এই লাইনডাল নহয় মই এক্স্যাক্টলি লাইনডালে ড্ৰ কৰিছো সো কিমান পাবা লাইনডাল x - y = -1 হৈ গল মই ইন্টাৰসেক্ট ফৰ্মুলা লৈ যাও কৰিবলৈ সুবিধা হ'ব সো x / -1 + y / 1 = 1 ইন্টাৰসেক্ট ফৰ্মুলা নিয়া সিস্টেম কৰিলো ইন্টাৰসেক্ট জানা নহয় মই কি কলো x আৰু y টো এফালে লিখি 1 টো ইফালে লিখি দিলো -1 আহি গল সো নেক্সট কি কৰিলো মই -1 এ ডিভাইড কৰি দিলো এটো -1 হৈ যাব এটো কিমান বনিব +1 আৰু এটো কিমান বনিব 1 বনিব ইন্টাৰসেক্ট ফৰ্ম সো x x ৰ কোনটো পইণ্টত ইন্টাৰসেক্ট কৰিছে -1,0 ঠিকে লিখিছো সাপোজ এটো -1,0 x x ক ইন্টাৰসেক্ট কৰিছে আৰু y x ক কোড কাটিছে 1,1 সৰি 1,0 0,1 এনেকা পইণ্ট কাটিছে সো এটা আমাৰ লাইনডাল এটা মন কৰিবা এই যে জিবিলাক পইণ্টৰ মাজেদি লাইনডাল পাৰ হৈ গল হেবিলাক পইণ্টে লাইনডাল ইকুৱেশ্যন স্যাটিসফাই কৰিছে এনেকা কথা আছে নেকি যে লাইনডাল সদায় এক্সিছৰ ওপৰেদি যাব বা কাৰ্ভডাল সদায় এক্সিছৰ ওপৰেদি যাব না যায় এই 2 ফাংচনটোৰ ভ্যালু বুলি জনা যায় তাক ফাংচনৰ ভ্যালু কয় কেলে ভ্যালু কয় কাৰণ তুমি 1 বহাইছা ভ্যালু কিমান আহিছে 2 সেইকাৰণে এই বিলাকক y বিলাকক সদায় ফাংচনৰ ভ্যালু বুলি কোৱা হয় আৰু ফাংচনৰ ভ্যালু বিলাক সদায় চোৱা যেনি যায় চাবা কেনি চাব লাগে আৰু ফাংচনৰ ভ্যালুটো যত থাকিব কাৰ্ভডাল তেনিয়ে যায় এটা ফাংচনৰ ভ্যালু কিমান আছিল ফাংচনৰ ভ্যালু 2 আছিল সো 2 মাজেদি গুচি গৈছে 1,2 ফাংচনৰ ভ্যালু যত যাব কাৰ্ভডাল তেনিয়ে যাব
এটা কথাটো হ'ল সাপোজ মই ধৰি ললো কাৰ্ভটা এনেকে গুচি গ'ল ইয়াত তাৰমানে ফাংচনেল ভ্যালু বিলাক ক'ত আহিছে পজিটিভ নে নেগেটিভ ফাংচনেল ভ্যালু বিলাক নেগেটিভ হ'ব কেলে এক্সিছত কেলে এই পইণ্টটো কেলে তোমালোকে ইয়ালে যাবা x ৰ পজিটিভ y ক'ত আহিলে নেগেটিভ x পজিটিভ y কি পাইছা নেগেটিভ y নেগেটিভ মানে ফাংচনেল ভ্যালু নেগেটিভ হ'ব কেলে মই y ভ্যালু বিলাকক ফাংচনেল ভ্যালু বুলি কয় বুলি কৈছো নহয় সো y ভ্যালু বিলাক তোমালোকে নেগেটিভ পাইছা এটা চোৱা যদি ফাংচনেল ভ্যালু বিলাক নেগেটিভ হয় কাৰ্ভডাল x এক্সিছৰ তললৈ আহিবই আৰু তেতিয়া তোমালোকে এৰিয়াটো কি পাবা নেগেটিভ পাবা কি পাবা এৰিয়াটো নেগেটিভ পাম এটা কথাটো হ'ল এৰিয়াটো যদি এৰিয়া নেগেটিভ হ'ব পাৰে নে বাৰু এৰিয়া আমি কেতিয়াও নেগেটিভত কাউন্ট নকৰো তোমালোকক কেতিয়াবা যদি কাৰ্ভডাল যদি x এক্সিছৰ তললৈ আহে তোমালোকে যদি দেখিছা এৰিয়াটো নেগেটিভ হয় তেতিয়া তুমি এই কাৰ্ভডালে কাৰ লগত বাউন্ড হৈছে x এক্সিছৰ লগত সো এৰিয়া তুমি উইথ ৰেসপেক্ট টু x এক্সে উলিয়াব লাগিব সেইকাৰণে তোমালোকৰ এটো হ'ব dx এটো হ'ব কিমান y কেনে গম পালা স্যাৰ যেটো ৰেক্টেংগুল আপুনি বনাব হেতু dx টো ইয়াতে হ'ব আৰু এটো কি হ'ব তেতিয়া y সো তেনে ৰেক্টেংগুল টো y dx হৈ গ'ল সো কোপৰা কোলৈকে মই ধৰি ললো 1 ৰ পৰা 7 লৈকে সো 1 to 7 ধৰি লৈছো আৰু মই 1 ৰ পৰা 7 লৈকে এৰিয়াটো আছে বুলি ভাবিলো বাট এই এৰিয়াৰ যেটো ভ্যালু পাবা এটো পজিটিভ হ'ব নে নেগেটিভ হ'ব নেগেটিভ বাট এৰিয়া কেন নেভাৰ বি নেগেটিভ সেইকাৰণে ইয়াত তোমালোকে মডুলাছ সাইন দিয়াটো জৰুৰী কথাটা বুজি পাইছানে সো ফাংচনেল ভ্যালু বিলাক যে নেগেটিভ হ'ব কাৰ্ভডাল x এক্সিছৰ তললৈ আহিব আৰু x এক্সিছৰ তললৈ অহালৈকে এৰিয়াটো আমাক নেগেটিভ দিব 100% সিওৰ আৰু এৰিয়া কেন নেভাৰ বি নেগেটিভ সেইকাৰণে তাক পজিটিভ বনাবৰ কাৰণে কি লিখিবা মডুলাছ কথাষাৰ মই আকৌ ৰিপিট নকৰো এৰিয়া কাৰ্ভডাল তললৈ ড্ৰ কৰিবলৈ তললৈ আহিছে লগালগ তাক তোমালোকে ঠিক আছে সো মনত পৰিব কথাষাৰ এতিয়া মই এটা কোৱেশ্চন এটা লৈছো তোমালোকক বুজি পাবলৈ সুবিধা হ'ব আৰু এটা আকৌ মনত পেলাই দিছো এই y ভ্যালু বিলাকক কি বুলি কোৱা হয় ফাংচনেল ভ্যালু ফাংচনটোৰ ভ্যালু বুলি জনা যায় x বহাইছা আহিছে 2 আমি 1 বহাইছো আহিছে 2 2 টো এটা ভ্যালু হয় সেইকাৰণে তাক ফাংচনেল ভ্যালু বুলি জনা যায় ওকে এতিয়া চোৱা তোমালোকক কোৱেশ্চন এটা দিলে বুজিবলৈ ট্ৰাই কৰিবা দেই কিনো কৈছে কোৱেশ্চনটো তোমাক ক'লে find the 4 marks question area প্ৰথমে এবাৰ বুজি লও find the area of x square plus y square equal to a square find the area of this one find the area bounded by the curve এনেকে লিখছে এই কাৰ্ভ ডালে বাউন্ড কৰা এৰিয়াটো উলিয়াব লাগে very simple do you have any idea about the curve কি হয় এটো সার্কেল হয় সবে চিনি পাইছো কেনেকে গম পালা সার্কেল বুলি স্যার ইয়াত দুটা কোঅর্ডিনেট আছে এটা x আৰু এটা y দুইটা ডিগ্ৰী 2 আৰু দুইটা কোএফিসিয়েন্ট 1 যদি বেলেগ বেলেগ হয় এটা সার্কেল হয় জানো নহয় এটো ইলিপস হ'ব বেলেগ বেলেগ হলে ইলিপস হয় কথাকা মনত থাকিবনে দুইটা একে চোৱা x স্কয়ার প্লাস এটা মই এনেকে লিখিলো x স্কয়ার প্লাস y স্কয়ার ইকুয়াল টু 4 2x স্কয়ার plus 2y square equal to 4 সব একে লিখছে স্যার একে দেখো x square y square 4 4 সব সেম আছে কিন্তু স্যার ইকুয়েশন বিলাক বেলেগ বেলেগ ই হৈছে ইলিপস ই হৈছে সার্কেল ই হৈছে সার্কেল কেলে কোএফিসিয়েন্ট ইকুয়াল দিছো ন সার্কেল হবই কথা বুজি পাইছানে সো চিনি পাব লাগিব এটা সার্কেলটো তোমালোকক দিয়াৰ লগে লগে তোমালোকে সেন্টাৰ আৰু ৰেডিয়াস ক'ব লাগিব এই সার্কেলটোৰ সেন্টাৰ কিমান 0, কেলে এটা এনেকা ফৰ্মত নাই নেকি x - 0 হোল স্কয়ার প্লাস y - 0 হোল স্কয়ার ইকুয়াল টু a স্কয়ার আছে ঠিক আছে এনি ডাউট কিবা নাই ঠিক আছে মই সার্কেলটো প্ৰথমে ড্ৰ কৰিছো ইয়াতে তোমালোকে সেন্টাৰটো ক'ত আহিলে বুলি ক'লা অৰিজিনত আহিলে বুলি গম পালো মই কেনে এটো আমাৰ অৰিজিন হয় ইয়াত সেন্টাৰটো আছে এনে হোৱাট ইজ দা ৰেডিয়াস a or a স্কয়ার a এইটো ৰেডিয়াস বুলি কোৱা হয় স্কয়াৰটো নহয় কাৰণ আমি r স্কয়াৰ লিখিছো সো মই ৰেডি এইটো সার্কেলটো কনসিডাৰ তোমাক কৈছে এই কাৰ্ভডালে যেটো এৰিয়া লৈছে গুটে এৰিয়াটো তোমালোকক ভ্যালু লাগে বুজিবলৈ ট্ৰাই কৰিবা প্ৰথম কথা কি মন দি জানিব লাগে প্ৰথম কথাটো হ'ল তোমালোকে কাৰ্ভডাল আইডেন্টিফাই কৰাৰ পিছত প্ৰথমে চাবা কাৰ্ভডালে এৰিয়াটো কাৰ লগত বাউন্ড কৰিছে এটা মই দেখিলো যে স্যাৰ কাৰ্ভডালে এৰিয়াটো x এক্সৰ লগতো বাউন্ড কৰিছে y এক্সৰ লগত যদি দুইটাৰ লগত বাউন্ড কৰিছে ইউ হ্যাভ টু সিলেক্ট ৰেন্ডমলি এ সিঙ্গল ওয়ান এডক সিলেক্ট কৰিবা কাৰ ৰেসপেক্টিভলি উলিয়াবা জেনাৰেলি আমি x এক্সৰ ৰেসপেক্টিভলি উলিয়াই ভাল পাওঁ কাৰণ y dx আমি জেনাৰেলি কনসিডাৰ কৰো x dy হলে অলপমান আমি আনইজি পাওঁ সো আমি x এক্সৰ ৰেসপেক্টিভলি উলিয়াম তেতিয়া x এক্সৰ ৰেসপেক্টিভলি যেতিয়া উলিয়াম মই দেখিলো যে স্যাৰ এটো ৰেগুলাৰ ফিগাৰ হয় আৰু ইন্টাৰেস্টিং হয় সিমেট্ৰিক্যাল ফিগাৰ কেলে সিমেট্ৰিক্যাল বুলি কলো চাৰিটা ইকুৱেল পাৰ্টত ডিভাইড আছে এটা কাৰণ ইয়াৰ পৰা ইয়ালে a ইয়াৰ পৰা ইয়ালে a ইয়াৰ পৰা ইয়ালে সবৰ পৰা সবলৈকে ডিসটেন্স অৰিজিনৰ পৰা ডিসটেন্স a হৈ আছে
চাৰিটা ৰেগুলাৰ ফিগাৰ আছে তেতিয়া মই কাম এটা কৰোঁ বুলি ভাবিলো ছাৰ মই গোটেই ফিগাৰটো এৰিয়া নুলিয়াওঁ যেহেতু গোটেই চাৰিটা পোৰ্চনৰ এৰিয়া ইকুৱেল হয় এটা পোৰ্চনৰ এৰিয়া উলিয়াই তাক 4 মাল্টিপ্লাই কৰি দিম সো ভ্যালু উইল বি ৰিমেইন সেম এনি ডাউট কাৰোবাৰ কিবা কি ক'লো মই চাৰিটা ৰেগুলাৰ চাৰিটা ইকুৱেল পোৰ্চন আছে তাৰে এটা পোৰ্চনৰ এৰিয়া উলিয়াই 4 মাল্টিপ্লাই কৰি দিম ঠিক আছে নে মই ধৰি ললো এই পোৰ্চনটো এৰিয়া উলিয়াম তাহলে আমি ৰেক্টেংগুল ইয়াৰে ড্ৰ কৰিম অবভিয়াসলি ড্ৰ কৰিম এটো ঠিক আছে এই পোৰ্চনটো কি ক'ব dx এটো কি ক'বা y তেতিয়া হলে মই গমে পালো y dx হৈ গল এফালে ইন্টিগ্ৰেশন কোপা কলৈকে যাবা তোমালোকে এই ফাৰ্স্ট কোৱাড্ৰেন্ট থকা এৰিয়াটো উলিয়াইছা কোড x এটা চোৱা লিমিটেশনটো x দিবা নে y দিবা x আকৌ dx লিখিছা না x লিমিটেশন x ভ্যালু কিমান দেখিছা তাৰ মানে এই পইণ্টৰ কোঅৰ্ডিনেট 0,0 ই ইয়ালৈকে গৈছে এই পইণ্টৰ কোঅৰ্ডিনেট কিমান 1,0 y কোঅৰ্ডিনেট সেমে আছে x কোঅৰ্ডিনেট কোপা কলৈ গৈছে 0 ৰ পৰা l লৈ এটো চোৱা 0 ৰ পৰা l গৈছে এটো কেটা কোৱাড্ৰেন্টৰ এৰিয়া পালা এটা কিহে মাল্টিপ্লাই কৰিবা 4 টোটাল এৰিয়া ঠিক আছে এক্সাক্ট এৰিয়া দিব তোমালোক এটা কথাটো হ'ল 1 মিনিট তোমালোকে এনেকুৱা ধৰণৰ কামবিলাক কৰি পাইছা নেকি ইয়াক ডিফাৰেন্সিয়েট কৰিব ইয়াক ইন্টিগ্ৰেশন কৰিব শিকিছানে এটো যদি x হয় এটো x এ হ'ব লাগিব মানে এটো dy যদি আছে ন y কোঅৰ্ডিনেট বা dy আছে তেতিয়াহলে এটো কিহত থাকিব লাগিব y থাকিব লাগিব তেতিয়া আমি ইন্টিগ্ৰেশন কৰিব শিকিছো ইন্টিগ্ৰেশন অফ z স্কয়াৰ dz z³ 3 মনত আছে নাই সো দুইটা z ত থাকিব লাগিব তেলা গণগোলটা হৈছে না স্যাৰ এটো dx লিখিছে আপুনি এটো কিহত লিখিছে y সো স্যাৰ ইয়াৰ ইন্টিগ্ৰেশন আপুনি ইমান সহজতে উলিয়াব নোৱাৰিব আৰু y টো কনস্ট্যান্ট নহয় তেতিয়াহলে তোমালোকে ইউ হ্যাভ টু ফাইন্ড দ্য ভ্যালু অফ y 1 মিনিট কাৰ ভ্যালু উলিয়াব লাগিব y স্যাৰ y ভ্যালু আনিম কৰ পৰা কোৱেশ্চনটো লৈ যোৱা তোমালোকে y ভ্যালু হেডাল কাৰ্ভৰ পৰা আনিবা জিডাল কাৰ্ভে তোমাৰ এৰিয়াটো বাউন্ড কৰিছে মই কথাটা আকৌ লাহে লাহে কৈ দিছো এই যে y ভ্যালুটো বহাবা ন y ভ্যালুটো কৰ পৰা আনি বহাবা y ভ্যালুটো হেডাল কাৰ্ভৰ পৰা আনিবা জিডাল কাৰ্ভে তোমাৰ এৰিয়াটো বাউন্ড কৰি আছে এটা কথাটো হ'ল মোৰ যেটো এৰিয়া লৈছো এই ফটো বাদ দিলো লাষ্টত 4 মাল্টিপ্লাই কৰি দিম মোৰ যেটো এৰিয়া আছে এই এৰিয়াটো কোনে বাউন্ড কৰিছে বাউন্ড মানে গোটেই বাউন্ডাৰীটো কোনে দিছে তুমি কবা স্যাৰ অলপ x এক্সিসে দিছে অলপ y এক্সিসে দিছে আৰু অলপ কোনে দিছে সাৰ্কেলটো কেলে তো সাৰ্কেল নহয় নেকি সাৰ্কেলটো দিছে তেনে কৰ পৰা আনিম স্যাৰ অলপ x এক্সিসে দিছে অলপ y এক্সিসে আৰু অলপ সাৰ্কেলটো দিছে স্যাৰ আনিম কৰ পৰা এতিয়া মই কৈছো না বুজিলে ট্ৰাই কৰিবা এটো কাৰ ভ্যালু 0 হয় মই দেখিছো এটো কাৰ ভ্যালু এটো dx থাকে এটো x লিমিটেশন নহয় জানো x লিমিটেশন x ৰ এক্সিসত হি কৰ পৰা কলৈ গৈছে দে ৰেসপন্ডটো দিবলৈ হিকা তেতিয়া তোমালোকৰ কাৰণ মই ৰিপিট কেতিয়াও নকৰো তোমালোকে ভালকে জানা সো যেটো প্ৰেজেন্ট থাকিলে মানুহে ৰেসপন্ডটো প্ৰপাৰলি দিব লাগে এটো dx ন এটো x ৰ লিমিটেশন কৰ পৰা কলৈ গৈছে তাৰমানে তোমালোকে কি কবা x = 0 x = 0 কাৰ ইকুৱেচন x = 0 y axis ইকুৱেচন মানে স্যাৰ এই বস্তুটোৱে এডালক ৰিপ্ৰেজেন্ট কৰি আছে এডালক এটো ঠিক আছে এটো কাৰ লিমিটেশন x কি দেখাছে এ তাৰমানে স্যাৰ এই লিমিটেশনটো দি আছে x কনস্ট্যান্ট কাৰ প্যাৰেলাল y প্যাৰেলাল নহয় জানো কেলে x 0 হলে যদি y axis হয় x কনস্ট্যান্ট হলে y প্যাৰেলাল লাইন হ'ব আকৌ এডাল y axis হয় তাহলে বাকি x কনস্ট্যান্ট x 1 x 2 x 3 এইবোৰ সব y প্যাৰেলাল লাইন হ'ব মানে স্যাৰ ইয়াৰ লিমিটেশনটো হি দি ৰাখিছে কোনে x দিছে dx এ কাক ৰিপ্ৰেজেন্ট কৰিছে dx কে প্লাস কৰিছা ইন্টিগ্ৰেশনে প্লাস নকৰে জানো স্যাৰ dx কে ইমান বিলাক এটো dx দুটা প্লাস কৰিছা মানে ইয়াৰ বাউন্ডাৰী পালো এটা বাউন্ডাৰী এটো লিখা আছে এটো বাউন্ডাৰী লিখা আছে এটো বাউন্ডাৰী লিখা আছে কাৰ বাউন্ডাৰী নাই স্যাৰ উপৰটো ৰিপ্ৰেজেন্ট কৰা নাই তেনে y কাক ৰিপ্ৰেজেন্ট কৰি আছে স্যাৰ উপৰটো এটো কি হয় সাৰ্কেল তুমি সাৰ্কুলাৰ ইকুৱেচন বা y টো আনি গলে এনি ডাউট কাৰবাৰ থাকিব নালাগে মনতে তুমি তেনে y ভ্যালু কৰ পৰা আনিবা সাৰ্কুলাৰ ইকুৱেচন পৰা আনিব লাগে সাৰ্কুলাৰ ইকুৱেচনটো কি দিছে ইয়াতে x² + y² = a², so y² y ভ্যালু আনিব লাগে ন so a² - x² so y ভ্যালু দুটা পাই এটা প্লাস আৰু এটা মাইনাস আমি এৰিয়াহে উলিয়াম so পজিটিভ কনসেপ্ট ঠিক আছে নে তেনে আমি কি বহাম এতিয়া সাবাৰে ইকুৱেচনটো মোৰ কেনেকা ধৰণৰ কোপাইনলো গম পালা নহয় so 0 to a square root of a² - x² dx এনি ডাউট কিবা কাৰবাৰ এই ফৰ্মুলাটো এটো x লৈ গুছি গল
এই ফৰ্মুলাটো চিনি পাইছানে আমি লাষ্টত তিনটা ফৰ্মুলা কেনেকৈ আছিল ষ্টাৰ্টিঙত x/2 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 যিটো টাৰ্ম আছে সেইটো টাৰ্ম লিখিব লাগে প্লাস হ'ব নে মাইনাস হ'ব a স্কয়াৰ গত যিটো সেটো লিখে প্লাস a স্কয়াৰ বাই 2 a স্কয়াৰ বাই 2 a স্কয়াৰ বাই 2 সেই তিনটা ফৰ্মুলা ইয়াত লাগিব মই যে কৈছো তিনটা ফৰ্মুলা লাগিব বুলি সেই তিনটা ফৰ্মুলা পুট কৰি দিবা ফৰ্মুলা পুট কৰি লিমিট পুট কৰি দিবা আনসাৰ গুছি এনি ডাউট কাৰোবাৰ কিবা আছে সুধিবলগীয়া সো কেনেকে কোনটো ইকুৱেচনৰ পৰা সাপোজ ইয়াত এটা ইকুৱেচন দিছে কাৰণে বাছি গৈছা তিনটা সাইডে ইকুৱেচন দিলে কোনটো পৰা সাপোজ ইয়াতো y আছে মই আকৌ দিলো y = x + 1 আকৌ কলো y² = 5x + 3 মই এনে ধৰি লৈছো সাইডে y বিল আনিম কৰ পৰা কেনেকে চাব লাগে যিটোৱে তোমাৰ এৰিয়াটো বাউন্ড কৰিব dx এ তল ফালৰ পৰা দিলে x = 0 এ এই ফালৰ পৰা দিলে x = a চাৰি ফালৰ পৰা দিলে দিয়া নাই কোনে উপৰ ফালৰ পৰা বাউন্ডাৰীটো পোৱা নাই তাৰ মানে এই মাস বি y কে সা উপৰ ফালৰ বাউন্ডাৰীটো ৰিপ্ৰেজেন্ট কৰি আছে এটো ৰিপ্ৰেজেন্ট কৰি আছে তেনে y বিল তাপানি বহাই দিয়া হেতু জানিব লাগিব তোমালোকে হিন্টস থাকিবই কোৱেশ্চনটো খালি তোমালোকে নিজে বিচাৰি লৈ পৰা ডাউট কৰা ঠিক আছে সো আমি কৰিব পাৰিম বুলি আছো সো এইটা ফৰ্মুলা জানা নি বাৰু এইটা এটা সাপোজ তোমালোকে এনেকুৱা ধৰণে কলা সাপোজ সেম মই তোমালোকে লাষ্টত কি কৰিব লাগিব গমে পাইছা নহয় কি কৰিব লাগিব যিটো আনসাৰ পাবা তাক কি মাল্টিপ্লাই কৰিবা সো ৰিকোয়াৰ্ড এৰিয়া বুলি লিখিবা সো আৰু এইবিলাক লেভেলিং কৰিবা দেই এইবোৰ সেন্টাৰ লিখিবা a b c যিবিলাক লিখিবা আৰু সো এৰিয়া অফ দা পোৰশন সাপোজ 0 a b এৰিয়া অফ দা পোৰশন 0 a b o a b o এৰিয়া বুলি কয় এটো লিখিবা লিখিলা সো ৰিকোয়াৰ্ড এৰিয়া বুলি কয় 4 into o a b o ওই 4 মাল্টিপ্লাই কৰিম সো ৰিকোয়াৰ্ড এৰিয়াটো পাই যাবা ঠিক আছে এতিয়া সাপোজ মই সেম কোৱেশ্চনটো উইথ ৰেসপেক্ট টু y এক্সিস কেলে y এক্সিস বাউন্ড কৰি আছিল নহয় কোনবা এটা x ফালবা উলিয়ালে হয় যেটা তোমালোকে স্ট্ৰিপটো এনেকে ড্ৰ কৰিবা এটি স্ট্ৰিপ নহব জানো সো এটা কি হ'ব তেতিয়া dy এটা কি হ'ব x সো x dy হৈ গল এতিয়া ইয়াৰ লিমিটেশনটো y দিবা নে x ৰ দিবা y ইয়াত পইণ্টটো কোঅৰ্ডিনেট কিমান এফালে পইণ্টটো কোঅৰ্ডিনেট কিমান 0, a আকৌ কেলে ৰেডিয়াস n আছিল নেকি y কোঅৰ্ডিনেট কোপা গৈছে এটো y কোঅৰ্ডিনেট 0 ইয়াত কিমান পালেগে a সো 0 to a লাষ্টলৈ কি মাল্টিপ্লাই কৰিম 4 এটা x টো ৰিপ্লেস কৰিব লাগিব নহয় x টো কোপা আনিবা একে সেম ফৰ্মুলা 0 to a squared of a square minus y square dy খালি আমি y থাকিলে অলপমান আনিজি পাও কাৰণে মই y কনসিডাৰ কৰা নাই x ত আমি সুবিধা হয় আমি ফৰ্মুলা বিলাক জেনেৰেলি x তে পঢ়িছো যে এটো অকমান অকাৰ্ড লাগে যে কিন্তু তোমালোকে যাৰ মন যায় তাতে কৰিব পাৰিবা x কনসিডাৰ কৰিব পাৰা y কনসিডাৰ কৰিব পাৰা যদিহে তাহাতি বাউন্ডাৰী হিচাপে বিহেভ কৰে মাকবা কৈছো বাউন্ডাৰীত কিন্তু সেই লাইনডাল থাকিব লাগিব তেতিয়াহে পাৰিবা ইয়াৰ বাউন্ডাৰীত কিলে x এক্সিস আছে y এক্সিস আছে কেনেবা পাৰিছো নথকা লাইনডাল লব নোৱাৰিবা এটা ইয়াত এই কাৰ্ভডাল ইয়াত তুমি উইথ ৰেসপেক্ট টু y এক্সিস উলিয়াবলৈ ট্ৰাই কৰিলে অলপ গডগল হ'ব কেলে ইয়াৰ বাউন্ডাৰী কাৰ লগত আছে x এক্সিসৰ লগতে আছে ইয়াৰ y এক্সিসৰ লগত ইয়াৰ বাউন্ডাৰী নাই নহয় সো এটো উলিয়াবলৈ গলে তোমালোকৰ প্ৰবলেম ক্ৰিয়েট হ'ব বুজি পালা যি বাউন্ডাৰী হিচাপে বিহেভ কৰিব তাক লৈ লবা ডায়াগ্ৰামটো ড্ৰ কৰাৰ পিছত দেখিবাই নহয় ইমানখিনি কথা কৈছো যেতিয়া ঠিক আছে আৰু মেইনলি মই ফৰ্মুলা এটা আকবাৰ ৰিকল কৰি দিছো সেই তিনটা ফৰ্মুলা যিটা ফৰ্মুলা লাগিব এনেকুৱা ধৰণৰ ফৰ্মুলা কিটা এবাৰ ৰিকল কৰো বেটাৰ হ'ব ইয়াতে দি দিছো ফৰ্মুলা কিটা হল ফাৰ্স্ট ওয়ান কি আছিল মনত আছে নে x² + a² dx কিমান হ'ব ৰবা নেক্সট x² - a² dx নেক্সট a² - x² dx obviously maximum মনত আছে বুলি মই গম পালে এটা হুদিতে গম পাইছিলো x/2 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 very good next square root of যিটো আছে হেতু ইয়াৰ মানে so x² - a² আৰু a² - x² প্লাস অর মাইনাস প্লাস ইয়ার মাইনাস ইয়ার প্লাস কারণ এ আগত যেটা সেটা লিখিব লাগে নেক্সট ভেরি গুড a²/2 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 নেক্সট a2 log of x plus যেটো আছে হেতু মনত পৰিছে নে এটো কোনটো ফৰ্মুলা পা আহিছে জানানে dx divided by square root of x² plus a² ফৰ্মুলা এটো একেটা নামে খালি 1/d সনৰ পা আহিছে আচ্ছা ইয়াত কি লিখে গাইস log of x plus square root of x² minus a². Log of sorry ভুল আছে sin inverse x square. বৰ এক্সপার্ট বনি গলি তহতি sin inverse x square plus c. পাৰিবা পুট কৰি দিবা আনসাৰ গুছি হ'ব খালি লাষ্টত লিমিট পুট কৰিব লাগিব ঠিক আছে কিবা বুজি পাইছা নাই পাব বাৰু